ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত যোৱা 22 নৱেম্বৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক এগৰাকী নাবালিকাক কেইটামান লম্পটে অসৎ চৰিতাৰ্থ পূৰণ কৰিছিলে আৰু সেই আচলতে যিকেইজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিলে সেইকেইটাক তাৰে তিনিটা আছিলে। এটা হৈছে সুনীল তপ্ন, ভাইটি তপ্ন আৰু এগৰাকী অচিনাক্ত ব্যক্তি। সুনীল তপ্ন আৰু ভাইটি তপ্নক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, কিন্তু এতিয়াও পলাতক অৱস্থাত আছে সেই অচিনাক্তি ব্যক্তিজন, যিজনে গাড়ীখনত চলাই নিছিলে। গাড়ীখনত যিহেতু অপহৰণ কৰি নি গাড়ীখনত তুলি নিছিলে এখন গাড়ী, সেই গাড়ীখনৰ চালকজনক এতিয়াও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে, আৰু যিখন গাড়ীত লৈ যোৱা হৈছিলে বুলি কোৱা হৈছে সেই গাড়ীখনৰ কোনো সন্ধান উলিয়াব পৰা নাই, যাৰ বাবে এই ক্ষেত্ৰত এটা আৰু অধিক তদন্তৰ দাবী তুলিছে সেই আচলতে ভুক্তভোগী পৰিয়ালটোৱে। মোৰ কাষত বৰ্তমান আছে সেই ছাত্ৰীগৰাকী আৰু তেখেতৰ মাতৃ। আপোনালোকৰ নাম একো আমি সুধিব নিবিচাৰো। এতিয়া সেইদিনা যি ঘটনা হৈছিলে সেই বিষয়ে আচলতে গাড়ীখন কেনেকুৱা আছিলে, কি দেখিছিলা আৰু এতিয়া কি কবা? গাড়ীখনটো বগা আছিলে আৰু তাৰ প্লেট নাম্বাৰটো মই নাই চোৱা। গ্লাছৰ আগপানে ইগলৰ ফটো এটা আছিলে, মানে ষ্টিকাৰ। তো ড্ৰাইভাৰজনকো মই নাই দেখা আৰু তাৰ মই মুখখনো নাই দেখা। তো মই বিচাৰিছো যে গাড়ীখন আৰু ড্ৰাইভাৰজন ধৰা সোনকালে পৰক বুলি। আৰু কি শাস্তি হোৱাটো বিচাৰিছে? মানে সিহঁতৰ মানে শাস্তিটো মানে উমেৰকেট হ'ব লাগে। সেয়া আইনে বিচাৰ কৰিব। তেখেতৰ মাতৃ আছে, জানিব বিচাৰিম কি ক'ব? মই সেইটোৱে বিচাৰিছো, এতিয়াতো দুজন ধৰা পৰিলে বাৰু, আৰু তেওঁবিলাকৰ মানে তিনিজন ব্যক্তি আছে বুলি মোৰ ছোৱালীজনীয়ে কোৱাততো মই তিনিজন আছে বুলি মই গম পাইছো, আৰু তিনিটাৰেই মানে উমৰকেট জেল হোৱাটো বিচাৰিছো। কেলে মোৰ ছোৱালীজনীৰ জীৱনটো লাইফটো যেতিয়া ধ্বংস কৰিলে সিহঁতি, তো মই সেইটোৱে বিচাৰিছো আৰু সিহঁতৰ মানে গোটেই জীৱন সিহঁতৰ জেলত থকাটো। কেলে আপোনালোকে দেখিছে তদন্তটো ঠিকমতে কৰিছে বুলি ভাবিছেনে? এতিয়াতো দুজন ব্যক্তি যেতিয়া ধৰা পেলাইছে, তো মই এতিয়া মানে মই এইটো কৰিব বিচাৰিছো যে সিহঁতি যোনটো দায়িত্ব সিহঁতক মই দিয়া হৈছিলে বা মই দিছিলো, সিহঁতি সুন্দৰভাৱে কৰিছে বুলিয়ে ক'ব লাগিব। আৰু এতিয়া বাকী থকাজন, এতিয়া যিজন ব্যক্তি এতিয়া পলাই ফুৰিছে, যোনটো ল'ৰাই পলাই ফুৰিছে, তেওঁকো ধৰা পেলাব পৰা নাই। সেইকাৰণে মই অনুৰোধ কৰিছো যে সেইজন ল'ৰাটো মানে অতি সোনকালে ধৰা পৰাটো। কেলে মই সিহঁতক তিনিটাকে মানে উমৰকেট জেল হোৱাটোৱে বিচাৰিছো। আপোনালোকে দেখিছে মোৰ ছোৱালীজনীৰ বয়সটো বহুত সৰু, আৰু তাই হয়, এয়া হৈছে তেওঁলোকৰ ভাষ্য। আৰু এতিয়াও যিহেতু যিখন গাড়ীত এই ছাত্ৰীগৰাকীক লৈ যোৱা হৈছিলে, কিশোৰীগৰাকীক লৈ যোৱা হৈছিলে, সেই গাড়ীখন আচলতে শীঘ্ৰেই যাতে জব্দ কৰিব পাৰে তাৰ বাবে এটা সঠিকভাৱে তদন্ত কৰাৰ দাবী জনাইছে, আৰু সেই ৩ নম্বৰ ব্যক্তিগৰাকীকো শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে, আৰু এটা উচিত শাস্তিমূলক ব্যৱস্থা যাতে হয়গে তাৰ বাবে সঠিকভাৱে আচলতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ আহ্বান জনাইছে পৰিয়ালটোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।